এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কাইলৈ এপিএসসি পৰীক্ষা আৰু এপিএসসি পৰীক্ষাক লৈ বিএনএছৰ নিৰ্দেশনা জাৰি কৰা হৈছে বিএনএছৰ ধাৰা জাৰি কৰা হৈছে কাইলৈ দুই বা তাতোধিক ব্যক্তি এপিএসসি পৰীক্ষাৰ সমীপত সমবেত হ'ব নোৱাৰিব আৰু পৰীক্ষা নিব নোৱাৰিব কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব পৰীক্ষালৈ যাওঁতে নিব নোৱাৰিব আৰু ভালে কেইটা নীতি নিৰ্দেশনা বিএনএছৰ আধাৰত জাৰি কৰা হৈছে সেই নীতি নিৰ্দেশনাসমূহ মানি পেলাই পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব কি নিৰ্দেশনা জাৰি কৰা হৈছে মুহূৰ্তত জনাইছো সবিস্তাৰে বিগ ব্ৰেকিং মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ এপিএসসি পৰীক্ষাক লৈ জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা এপিএসসি পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব আৰু পৰীক্ষাক লৈ নিৰ্দেশনা জাৰি কৰা হৈছে বিএনএছএছৰ 163 ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা কাইলৈ পৰীক্ষা কেন্দ্ৰলৈ নিব নোৱাৰিব কোনো ধৰণৰ মোবাইল ফোন কাইলৈ ৰাজ্যত অনুষ্ঠিত হ'ব এপিএসসিৰ পৰীক্ষা এপিএসসিৰ পৰীক্ষাক লৈ কেইবাটাও নীতি নিৰ্দেশনা জাৰি কৰা হৈছে পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ব্যাসাৰ্ধৰ ভিতৰত 3 বা তাতোধিক ব্যক্তিৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে পৰীক্ষাৰ্থীসকলে পৰীক্ষাগৃহলৈ মোবাইল ফোন নিব নোৱাৰিব স্মাৰ্ট ৱাচ নিব নোৱাৰিব কেলকুলেটৰ বা কোনো ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব নিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰৰ চৌপাশে কোনো অনধিকাৰ প্ৰৱেশ বা ভিৰ কৰিব নোৱাৰিব এনেই বিনা কাৰণত প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰৰ 200 মিটাৰৰ ভিতৰতে লাউড স্পিকাৰ বা উচ্চ প্ৰাবল্যৰ শব্দযন্ত্ৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষেধ কৰা হৈছে গোলাঘাট জিলাত দুটা পৰীক্ষা কেন্দ্ৰ অনুষ্ঠিত হ'ব দুটা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব পৰীক্ষা গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ লগতে চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ'ব পৰীক্ষা কাইলৈ এপিএসসি পৰীক্ষাক লৈ নিৰ্দেশনা জাৰি কৰা হৈছে পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 3 গৰাকী লোক বা তাতোধিক ব্যক্তিৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে নিয়ম মানি চলিব লাগিব নহলে কিন্তু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব পৰীক্ষা কেন্দ্ৰৰ চৌপাশে বিনা কাৰণত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে পৰীক্ষা কেন্দ্ৰৰ 200 মিটাৰৰ ভিতৰত লাউড স্পিকাৰ বা উচ্চ প্ৰাবল্যৰ শব্দযন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব পৰীক্ষাগৃহলৈ মোবাইল ফোন লৈ যাব নোৱাৰিব পৰীক্ষাৰ্থীসকলে পৰীক্ষাগৃহলৈ মোবাইল ফোন স্মাৰ্ট ৱাচ কেলকুলেটৰ বা ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব বিনা কাৰণত প্ৰৱেশ কৰিব নোৱাৰিব ভিৰ কৰিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰৰ চৌপাশে পৰীক্ষা কেন্দ্ৰৰ 200 মিটাৰৰ ভিতৰত লাউড স্পিকাৰ বা উচ্চ প্ৰাবল্যৰ শব্দযন্ত্ৰৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে আৰু গোলাঘাট জিলাত দুটা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা গোলাঘাট বাণিজ্য মহাবিদ্যালয় আৰু চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ'ব পৰীক্ষা এপিএসসি পৰীক্ষাক লৈ জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা বিএনএছএছৰ 163 ধাৰা জাৰি কৰা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা কাইলৈ ৰাজ্যত অনুষ্ঠিত হ'ব এপিএসসিৰ পৰীক্ষা আৰু পৰীক্ষা কেন্দ্ৰলৈ যোৱাৰ সময়ত কেইটামান নীতি নিৰ্দেশনা মানি চলিব লাগিব মোবাইল ফোন লৈ যাব নোৱাৰিব স্মাৰ্ট ৱাচ নিব নোৱাৰিব কেলকুলেটৰ বা ইলেক্ট্ৰনিক কোনো ধৰণৰ সামগ্ৰী লৈ পৰীক্ষাত প্ৰৱেশ কৰিব নোৱাৰিব কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে বিএনএছএছৰ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে 163 ধাৰা বলবৎ কৰা হৈছে গোলাঘাটত দুটা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা অসম লোক সেৱা আয়োগৰ পৰীক্ষা সুকলমে স্বচ্ছ আৰু ভালদৰে যাতে অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে কাইলৈ অনুষ্ঠিত হ'বলগীয়া এপিএসসিৰ পৰীক্ষা কেন্দ্ৰ কৰি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বিএনএছএছৰ 163 ধাৰা বলবৎ কৰা হৈছে আৰু পৰীক্ষা কেন্দ্ৰসমূহত আইন শৃংখলা বজাই ৰখা পৰীক্ষাৰ স্বচ্ছতা নিশ্চিত কৰা আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হৈছে নিৰ্দেশনা পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 3 জন বা তাতোতকৈ অধিক ব্যক্তিৰ সমাৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে কোনো ধৰণৰ অপ্ৰয়োজনীয় ভিৰ বা সমাৱেশ পৰীক্ষাৰ স্বাভাৱিক পৰিৱেশত যেটো ব্যাঘাত জন্মে আৰু সেইবাবে কোনো ধৰণৰ অপ্ৰয়োজনীয় ভিৰ বা সমাৱেশ কৰিব নোৱাৰিব ইয়াৰ লগতে পৰীক্ষাৰ্থীসকলৰ বাবে কিছুমান কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে কঠোৰ নিয়ম জাৰি কৰা হৈছে স্মাৰ্ট ৱাচ লৈ যাব নোৱাৰিব পৰীক্ষাগৃহলৈ মোবাইল ফোন লৈ যাব নোৱাৰিব কেলকুলেটৰ অথবা কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী লৈ যাব নোৱাৰিব পৰীক্ষা কেন্দ্ৰলৈ মনত ৰাখক এই নিয়মসমূহ যদি ভংগ কৰে তেনেহ'লে প্ৰচলিত নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা প্ৰশাসনৰ ফালৰ পৰা স্পষ্টভাৱে তেওঁলোকে জনাইছে পৰীক্ষা কেন্দ্ৰৰ চৌপাশত কোনো ধৰণৰ ব্যক্তিৰ অভাৱত কোনো ধৰণৰ ব্যক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰিব অযথা ভিৰ কৰিব নোৱাৰিব সন্দেহজনক কাৰ্যকলাপ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে পৰীক্ষাৰ সময়ছোৱাত কেন্দ্ৰসমূহৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আৰক্ষী আৰু প্ৰশাসনৰ বিশেষ তদাৰকী ব্যৱস্থা থাকিব
পৰীক্ষাৰ্থীসকল যাতে নীৰৱ আৰু শান্ত পৰিৱেশত পৰীক্ষাত বহিব পাৰে তাৰ বাবে পৰীক্ষা কেন্দ্ৰৰ 200 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত লাউড স্পীকাৰ মাইক বা যিকোনো উচ্চ প্ৰাবল্যৰ শব্দযন্ত্ৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। এই নিষেধাজ্ঞা পৰীক্ষা সমাপ্ত নোহোৱালৈকে বলবৎ থাকিব। গোলাঘাট জিলাত এইবাৰ এপিএছচি পৰীক্ষা কেন্দ্ৰত 2টা কেন্দ্ৰত অনুষ্ঠিত হ'ব। 2টা কেন্দ্ৰ হৈছে গোলাঘাট বাণিজ্য মহাবিদ্যালয় আৰু চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়। দুয়োটা কেন্দ্ৰতে প্ৰশাসন আৰক্ষী আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল মোতায়েন কৰা হ'ব যাতে পৰীক্ষা শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিব পৰা যায়। জিলা প্ৰশাসনৰ ফালৰ পৰা সকলো শিক্ষাৰ্থীক সময়মতে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বৰ বাবে প্ৰৱেশ পত্ৰ আৰু বৈধ পৰিচয় পত্ৰ লগত আনিবলৈ জাৰি কৰা হৈছে নিৰ্দেশনা। সকলোকে নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনোৱা হৈছে আৰু অভিভাৱক আৰু সাধাৰণ জনতাকো পৰীক্ষা কেন্দ্ৰৰ আশে পাশে অযথা ভিৰ নকৰিবলৈ অনুৰোধ জনোৱা হৈছে। এপিএছচিৰ পৰীক্ষা ৰাজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিযোগিতামূলক পৰীক্ষা আৰু ইয়াৰ স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰাখিবলৈ জিলা প্ৰশাসনৰ ফালৰ পৰা এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা। কাইলৈ এপিএছচি পৰীক্ষাক লৈ বিএনএছৰ আইন বলবৎ কৰা হৈছে। বিএনএছৰ ধাৰা বলবৎ কৰা হৈছে। 163 ধাৰা বলবৎ কৰা হৈছে। গোলাঘাটত 2টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা। অসম লোকসেৱা আয়োগৰ পৰীক্ষা সকলোমে যাতে স্বচ্ছতাৰে যাতে নকলমুক্ত পৰিৱেশত অনুষ্ঠিত হয় তাৰ বাবে গোলাঘাট জিলা প্ৰশাসনৰ ফালৰ পৰা কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু কাইলৈ অনুষ্ঠিত হ'বলগীয়া এপিএছচিৰ পৰীক্ষা কেন্দ্ৰ কৰি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা BNSSৰ 163 ধাৰা বলবৎ কৰা হৈছে। পৰীক্ষা কেন্দ্ৰসমূহত আইন শৃংখলা বজাই ৰখা, পৰীক্ষাৰ স্বচ্ছতা নিশ্চিত কৰা আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। BNSSৰ ধাৰা ৰুজু কৰা হৈছে। পৰীক্ষা যাতে ভালদৰে সম্পন্ন হৈ যায়, সকলোৱে যাতে পৰীক্ষা সম্পন্ন কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিয়মসমূহ মানি চলিব লাগিব, অন্যথা কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব জিলা প্ৰশাসনৰ ফালৰ পৰা। জনাইছোঁ কাইলৈ এপিএছচি পৰীক্ষাক লৈ বিএনএছৰ 163 ধাৰা জাৰি কৰা হৈছে। 163 ধাৰা যদি নামানে তেনেহ'লে কিন্তু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব জিলা প্ৰশাসনৰ ফালৰ পৰা। গুৰুত্বপূৰ্ণ নিৰ্দেশনা। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 3 বা ততোধিক ব্যক্তিৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। পৰীক্ষা কেন্দ্ৰলৈ স্মাৰ্ট ৱাচ মোবাইল ফোন লৈ যাব নোৱাৰিব, ইলেক্ট্ৰনিক কোনো ধৰণৰ ডিভাইচ ব্যৱহাৰ কৰিব নোৱাৰিব, লৈ যাব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰৰ আশে পাশে 3 গৰাকী বা ততোধিক লোক তাত সমবেত হ'ব নোৱাৰিব। 200 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত তাত উচ্চ প্ৰাবল্যৰ মিউজিক বজাব নোৱাৰিব। উচ্চ প্ৰাবল্যৰ কোনো ধৰণৰ শব্দৰ সৃষ্টি নহয়, উচ্চ প্ৰাবল্যৰ শব্দযন্ত্ৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। এই নিষেধাজ্ঞা পৰীক্ষা সমাপ্ত নোহোৱালৈকে বলবৎ থাকিব। এইসমূহ যদি নীতি নামানে তেনেহ'লে কিন্তু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব জিলা প্ৰশাসনৰ ফালৰ পৰা স্পষ্টভাৱে জনাই দিয়া হৈছে নিৰ্দেশনাৰ জৰিয়তে। এপিএছচি পৰীক্ষাক লৈ BNSSৰ 163 ধাৰা জাৰি কৰা হৈছে। কঠোৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ ফালৰ পৰা। যদি এই নিৰ্দেশনাসমূহ অমান্য কৰে কোনোৱে তেনেহ'লে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে।